শ্রী যুবরাজ সভা। তোমাৰ ঘৰ ক'ত? বৰবাকাৰত। তুমি কোন ক্লাছত পঢ়ি আছা? তৃতীয় শ্ৰেণী। তোমাৰ স্কুলখনৰ নাম কি? দক্ষিণ বেণ্টাঞ্চল তৃতীয় মধ্য ইংৰাজী বিদ্যালয়। তুমি সদায় যে ঘৰত আহা তোমাৰ কেনেকুৱা লাগে? ভাল লাগে। ঘৰৰ পৰা কিমান দূৰ তোমাৰ স্কুলখনলৈ? বেছি দিন নহয়। ঘৰৰ ৰাস্তাটো কেনেকুৱা? মানে তুমি পাহাৰৰ পৰা নামি আহা নেকি? আহোঁ। ৰাস্তাটো কেনেকুৱা? ভাল। ৰাস্তাটো ভালেই। আহোঁতে তোমাৰ কেনেকুৱা লাগে? বাকী ষ্টুডেণ্টবিলাক বা ল'ৰা ছোৱালীবিলাকতো খোজকাঢ়ি আহে, চাইকেল দি আহে, তুমি যে ঘৰত আহা তোমাৰ কেনেকুৱা লাগে? ভাল লাগে। ঘোঁৰালৈ অহাটো অভিজ্ঞতাটো ভাল লাগে। এইটো সুকীয়া অভিজ্ঞতা আমি অসমত মই জনাত নাই। আৰু মই এইখন চতুৰ্থখন বিদ্যালয়, গতিকে এই যিটো প্ৰাকৃতিক পৰিৱেশত পাইছোঁ সেই ঘোঁৰালৈ অহা দৃশ্যটোৱে ভাল লাগে। আৰু সি যিহেতু এখন পাহাৰীয়া দুৰ্গম এলেকাৰ পৰা বিদ্যালয়লৈ আহে, সেই ক্ষেত্ৰত খোজকাঢ়ি আহিলে বা চাইকেল লৈ আহিলে যথেষ্ট অসুবিধাৰ সন্মুখীন হয়। সেইকাৰণে দেউতাকে তাক এইটো ঘোঁৰাটো কিনি দিছে আৰু সি সদায় ঘোঁৰা লৈ আহে। সেই প্ৰথমতে কেনেকুৱা লাগিছিল? প্ৰথমতেতো আমি আচৰিতেই হৈছিলোঁ। আমি গোটেইবিলাকে গৈ পেলাই চাইছোঁ, তাৰপিছত এক্সাইটমেণ্ট এটা আৰু ভাল লাগে। যেতিয়া সি কণ্ট্ৰল কৰিব পাৰিছে তেতিয়া আমি কৈছোঁ আৰু ঠিক আছে তুমি আনিবা। প্ৰথমতে মানা কৰিছিলোঁ, এতিয়া আৰু মানা কৰা বাদ দিছোঁ। এলেকাটোৰ বহু ঠাইৰ পৰাই 10 কিলোমিটাৰ 15 কিলোমিটাৰ দূৰৰ পৰা ল'ৰা ছোৱালীখিনি আহে। এই ৰাস্তা ঘাট যথেষ্ট বেয়া, ভিতৰৰ ৰাস্তা। এতিয়া এই ছয়গাঁৱৰ পৰা উকিয়াম এইটো ৰাস্তা ভাল হৈছে, কিন্তু ভিতৰৰ ৰাস্তাবিলাক বহুতেই বেয়া হৈছে। ল'ৰা ছোৱালীয়ে প্ৰায়ে স্কুল ক্ষতি কৰা এইটো এটা মুখ্য কাৰণ। আৰু মই এটা কথা ক'ব খোজোঁ, আমাৰ এইটো অঞ্চলত হাইস্কুলৰ এখন অভাৱ হৈছে, য'ত 8ৰ পৰা আমাৰ ইয়াতে 8লৈকে আছে। 8ৰ পৰা ল'ৰা ছোৱালীখিনি প্ৰায় আধা ল'ৰা ছোৱালীয়ে স্কুল বাদ দি দিয়ে হাইস্কুলৰ অভাৱত।